ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 3 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লা একাদশী তিথি। আজি নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰপিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব ধৃতি যুগ, তাৰপিছতে শুল যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ। আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি, তাৰপিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবন দেৱগণ মনৰ দুখ নাই যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 5:19 সূৰ্যাস্ত সময় হ'ব 5:04। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি গ্ৰহৰ অৱস্থানে আপোনালোকৰ সৌভাগ্য শক্তিশালী কৰি ৰাখিব। আজি আপোনালোকৰ কামৰ প্ৰতি দিশ ভালদৰে বিবেচনা কৰিব লাগিব। যি কামেই নকৰক সেই কামখিনিৰ ক্ষেত্ৰত ভালদৰে বিবেচনা কৰি আগবাঢ়িব লাগিব। লাভৰ নতুন পথো মুকলি হ'ব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ যি আৰ্থিক অৱস্থাও শক্তিশালী হৈ থাকিব বুলি কৈছে। একে সময়তে আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পৰীক্ষাৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিব পাৰে। এটা ইতিবাচক আপোনালোকে খবৰ লাভ কৰিব পাৰে বুলি কৈছে। আজি ভ্ৰমণ কৰাটো ক্লান্তিকৰ হ'ব পাৰে। ভ্ৰমণ কৰিলে আপোনালোকৰ ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে আৰু ফলত আশা কৰাতকৈ কম ফলাফল পোৱা যাব। গতিকে ভ্ৰমণ কাৰ্যসূচী যদি কৰে সাৱধানে কৰক আৰু যিকোনো কাম কৰোঁতে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি এই সময়খিনি কৈছে যে অত্যধিক তৰ্ক বিতৰ্ক এৰক। তৰ্ক পেচাল কৰিব নালাগে, বেছি হাই কাজিয়া কৰিব নালাগে, কাৰো লগত অপ্ৰয়োজনীয় তৰ্ক পেচালত নপৰিব। বিশেষকৈ তৰ্ক পেচাল কৰিলে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। গতিকে এই দিশৰ ক্ষেত্ৰত কিন্তু আজি মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখক বুলি কৈছে। যিমান পাৰে তৰ্ক পেচাল হাই কাজিয়াৰ এৰক বুলি কৈছে। ব্যংগাত্মক শব্দ বেয়া শব্দ কেতিয়াও ব্যৱহাৰ আজিৰ দিনটোত নকৰিব। অত্যধিক খং আৰু খৰখেদাও কিছুমান চলি থকা কামক বিশেষকৈ সেই কামৰ পৰা আঁতৰাই পেলাব পাৰে বুলি কৈছে। অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকে কিবা এটা কাম কৰিছে সেই কামখিনিত যদি খং ৰাগবোৰ বেছি হৈ যায় বা আপোনালোকৰ খৰখেদা কৰি কিছুমান কাম কৰি আছে চলি থকা কামত, তেন্তে আপুনি সেই কামৰ পৰা বিশেষকৈ ইতিবাচক ফল নাপাব। তাৰ ক্ষেত্ৰত নেতিবাচক ফলহে আহিব বুলি কৈছে। অৰ্থাৎ সেই কামখিনিৰ ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কাম কৰোঁতে খৰখেদা নকৰিব, খংৰাগবোৰ পৰিহাৰ কৰি আগবাঢ়িব লাগিব বুলি কৈছে। যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। আজি এই সময়খিনিত বিশেষকৈ নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰাও বিশেষকৈ কৈছে যে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাৰ সমাধান হ'ব আৰু সুকলমে আপোনালোকে কামখিনি আৰম্ভ কৰিব পাৰিব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম আশা কৰা হৈছে। কিনা বা বিক্ৰী কৰাৰ সময়ত বৈধ বিল ব্যৱহাৰ কৰক। চাকৰি বিচাৰিবলৈ কৰাৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ প্ৰচেষ্টাই ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। পৰিয়ালৰ বিশেষকৈ ৰাতি আহাৰ বা মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। আজি শৰীৰত কিছু দুৰ্বলতা থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে। প্ৰকৃতিৰ লগত কিছু সময় কটাক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশি জাতক জাতিকাসকলে কৈছে যে এই সময়খিনি সামাজিক কামত আগবাঢ়ি যোৱাৰ দিন হ'ব, যিয়ে আপোনালোকৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব। যদি আপুনি ব্যৱসায়িক অংশীদাৰৰ কথা চিন্তা কৰিছে তেন্তে তেওঁলোকে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। পিতৃ মাতৃৰ পৰা বিশেষকৈ ছাপোৰ্ট পাব। অবিবাহিত লোকে হয়তো উৎকৃষ্ট বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। ভগৱান হনুমানক বিশেষকৈ হাৰ মিলিয়ন আপোনালোকে অৰ্পণ কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ৰঙা ৰং। শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি বৃষ ৰাশি জাতক জাতিকাসকলে এই সময়ত কিছু নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ ভাল সময় বুলি কৈছে। চেষ্টা কৰিব। আজি আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে ইতিবাচক ফল দিব। দিনটো ক্লান্তি পাহৰি যাব। প্ৰতিযোগিতামূলক প্ৰচেষ্টাত যুৱক যুৱতীসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধৰ্মীয় উৎসৱৰ সময়ত ভুল বুজাবুজিৰ ফলত তৰ্কৰ হ'ব পাৰে। গতিকে আপোনালোকৰ আচৰণ নিয়ন্ত্ৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ ওপৰত অত্যধিক মনোনিৱেশ কৰিলে আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ বিশেষকৈ আপোনালোকে পৰাৰ পৰা বচাব পাৰিব। নেতিবাচক প্ৰভাৱবোৰ ইমান এটা নপৰিব। গতিকে নিজৰ ওপৰত কিন্তু ধ্যান ৰাখিব লাগিব। নিজৰ ওপৰত অত্যধিক মনোনিৱেশ কৰিব লাগিব, গুৰুত্ব দি চলিব লাগিব, নিজৰ বাবে চিন্তা কৰিব লাগিব। মেচিনাৰী সম্পৰ্কীয় ব্যৱসায় ক্ষেত্ৰত মেচিনাৰী সম্পৰ্কীয় ব্যৱসায়ত কিছুমান সমস্যা থাকিব পাৰে, যাৰ ফলত অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পলম হ'ব পাৰে। আজি পিতৃসদৃশ ব্যক্তিৰ পৰা বিশেষকৈ ছাপোৰ্ট পাব বুলি কৈছে। একে সময়তে আজি দিনটোৰ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পালন কৰিলে লাভজনক হ'ব। আজি খাদ্যৰ তালিকাত
বিশেষকৈ বেছি আপোনালোকে মছলাজাতীয় খাদ্যবোৰ আপোনালোকে বেছিকৈ জড়িত নকৰিব, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ বাবে বিশেষ দিন কৈছে যে ব্যৱসায় ক্ষেত্ৰত কিছু আপোনালোকৰ প্ৰত্যাহ্বান আহিব পাৰে। টকা পইচা ধাৰলৈ আপোনালোকে তৎক্ষণাত নল'ব বুলি কৈছে। আজি পৰিয়ালৰ ভিতৰত যদি কিবা এটা ভুল বুজাবুজি হৈছে সেইখিনি আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। আজি মা লক্ষ্মী পূজা কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মিথুন ৰাশি, সময় ভাল। সামাজিক আৰু ৰাজনৈতিক ব্যক্তিৰ সৈতে কিছু লোকৰ ঘনিষ্ঠতা আজি বৃদ্ধি পাব। আজি দৈনন্দিন কাম কাজ আৰু কৰ্মৰ বিশেষকৈ যি অভ্যাস সলনি কৰাৰ বা কামৰ কিছু অভ্যাস সলনি কৰাৰ পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময়। আজি ধন ঋণ লোৱাৰ পৰা বিৰত থাকক, অৰ্থাৎ ঋণ নল'ব বেছিকৈ, ইয়াৰ ফলত সম্পৰ্ক ক্ষতি হ'ব পাৰে। আজি কাৰোবাৰ লগত বিশেষকৈ কথা পাতোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক, নহ'লে যদি নিগেটিভ কথাবোৰ পাতে ক্ষতিকাৰক হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলাটো আজি লাভজনক হ'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ আপুনি ব্যৱসায়ৰ প্ৰতি বহুত বেছি আগ্ৰহী হ'ব। অগ্ৰগতিৰ বিষয়ে মূল্যৱান তথ্য লাভ কৰিব। ৰাজহুৱা ব্যৱসায়, গ্লেমাৰ, কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়সমূহে যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কাপোৰৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত বহুত বেছি বিশেষকৈ লাভান্বিত হ'ব। আজি নিয়োজিতসকলে বদলিৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি বৈবাহিক জীৱনটো সুষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ সৈতে বিবাহৰ বাবে পৰিয়ালৰ পৰা অনুমোদন লাভ কৰিব পাৰে। আজি সুস্থ ৰুটিন বজাই ৰাখক। গেছ আৰু বদ হজমৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে অলপ ধ্যান দি চলিব লাগিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ আত্মীয়বৰ্গৰ বন্ধুবৰ্গৰ পৰা আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত আপোনালোকে সমৰ্থন লাভ কৰিব। সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। পিতৃ সদৃশ ব্যক্তিৰ লগত নিজৰ দুখ সুখবোৰ আপোনালোকে ভাগ বতৰা কৰক বুলি কৈছে। ভাল হ'ব, যাৰ ফলত আপোনালোকৰ মানসিক চাপবোৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বা কমি যাব বুলি কোৱা হৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি যিমান পাৰে আপোনালোকে নিজৰ মনটো সুস্থ কৰি ৰাখিব, নিজৰ মনটো ফৰকাৰ কৰি ৰাখিব। যিকোনো সিদ্ধান্ত লওঁতে জীৱনসংগী বা আপোনালোকৰ পিতৃ মাতৃ হওক, গুৰু সদৃশ ব্যক্তিৰ পৰা গাইডেঞ্চ ল'লে উপকৃত হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে নাপাহৰিব। কৰ্কট ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ব্যৱসায়িক ক্ষেত্ৰত সুবিধা লাভ কৰিব বুলি কৈছে। আজি কিছু আপোনালোকে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। আজি যিমান পাৰে যুক্তি তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি ঘৰৰ জ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদত আপোনালোকে নিজৰ কাম কাজখিনি চলাই নিব পাৰিব। একে সময়তে এই সময়খিনি কৈছে যে দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপুনি সকাহ পাব। যদি আপুনি স্থানান্তৰিত হ'ব বিচাৰিছে তেন্তে এইটো এটা ভাল সময়। আজি আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখক আৰু আপুনি ইতিবাচক ফলাফল দেখিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো উচিত। নিজৰ এইমৰ ওপৰত গুৰুত্ব দিব লাগে বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিব পাৰিব বুলি কৈছে। একে সময়তে যিকোনো সমস্যাৰ শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আজি ল'ৰা ছোৱালীৰ সৈতে সময় কটাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। বন্ধু এজনৰ পৰামৰ্শ বিশেষকৈ বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ ব্যৱসায়ত দায়িত্ব বাঢ়িব। এই সময়ত আপোনালোকৰ কৰ্মনীতিও প্ৰদৰ্শনৰ সময়। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। আজি অতিৰিক্ত আয় উপায় বিচাৰি পাব পাৰে। আজি পৰিয়ালৰ ভিতৰত সম্প্ৰীতি বজাই ৰাখক, বুজাবুজি লাগিব। খং আৰু ইগ'য়ে পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে। আজি প্ৰেমৰ সম্পৰ্কবোৰো মজবুত হ'ব। আজি আপোনজনকো লগ পাব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুস্থ ৰুটিন বজাই ৰাখক বুলি কৈছে। আৰু এই সময়খিনিত অত্যধিক কামৰ বোজাই আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক ভাগৰুৱা কৰি তুলিব পাৰে বুলি কৈছে। গতিকে বেছি মানসিক আপোনালোকে টেনশ্যন নল'ব, মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তাৰ পৰা দূৰত্ব বজাই ৰাখক। যিমানখিনি কাম কৰিব পাৰে নিজৰ কেপাচিটি অনুসৰি, নিজৰ সাধ্য অনুসৰি সেইখিনিহে কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মহাদেৱক পূজা কৰক, অনুকূল ফলাফল লাভ কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। জয় মা লক্ষ্মী। সিংহ ৰাশি, আজি শান্ত মন ৰাখিলে অৰ্থাৎ নিজৰ মনটোক যদি শান্ত কৰি ৰাখে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইজি হ'ব বা সহায়ক হ'ব। আনৰ প্ৰয়োজনীয়তাৰ বিবেচনা কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব। ইয়াৰ ফলত সফলতা লাভ কৰিব। আজি আত্মীয় লগৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। দুপৰীয়াৰ কিছু বেয়া খবৰ পোৱাৰ পিছত আপুনি বিচলিত বা হতাশ অনুভৱ কৰিব পাৰে। আজি ধৈৰ্য আৰু সংযম বজাই ৰাখক। টকা পইচাৰ সৈতে লেনদেন কৰাৰ সময়ত কাকো বেছি বিশ্বাস নকৰিব। আজি খৰচ কৰাৰ সময়ত বাজেটৰ প্ৰতি সচেতন হওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ আজি সক্ষম হ'ব। এই সময়খিনি সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আইনী কিছুমান
ক্ষেত্ৰত আপুনি জয় হ'ব পাৰে। আজি বিৰোধী আত্মসমৰ্পণ কৰিব বুলি কৈছে। সম্পত্তিৰ পৰা লাভান্বিত হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি মনোনিৱেশ কৰিব বুলি কৈছে। ব্যৱসায় বা ধনৰ ব্যৱস্থা কৰাটো সহজ হ'ব বুলি কৈছে। আজি আপোনালোকে এই সময়খিনিত বিশেষকৈ নিজৰ যি আপোনালোকৰ স্থিতি সেইখিনি কিছু ক্ষেত্ৰত সলনি কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে কোনো নতুন তথ্য লাভ কৰে যদি তৎক্ষণাৎ তাৰ প্ৰতি মনোযোগ দিয়ক আৰু তাৰ ওপৰত কাম কৰক। আজি প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ। এই সময়ত কিছু উত্তেজনা বা লোকচানৰ সম্ভাৱনা আছে ব্যৱসায় ক্ষেত্ৰত, গতিকে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। বতৰৰ বাবে শৰীৰ বিষ আৰু মৃদু জ্বৰ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। ভাগ্য ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্য সংখ্যা হ'ব আপোনালোকৰ বাবে 6। আজি শনিদেৱৰ লগত জড়িত বস্তু দান কৰক, অনুকূল ফলাফল লাভ কৰিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শনিদেৱ। কন্যা ৰাশি, আজি আপোনালোকৰ চখৰ পিছত কিছু সময় খৰচ কৰক, অৰ্থাৎ নিজৰ ভাল লগা কামতো কিছু সময় খৰচ কৰক বুলি কয়। একে সময়তে ইয়াৰ ফলত কি হ'ব, আপোনালোকৰ মানসিক আৰু শাৰীৰিক যি শান্তি বজাই ৰাখিব। আৰ্তজন আৰু বৃদ্ধসকলৰ সেৱা আৰু যত্ন লোৱাৰ প্ৰতি আপুনি বিশেষভাৱে আগ্ৰহী হ'ব। এটা ভাল বিবাহ প্ৰস্তাৱে আপোনালোকৰ ঘৰখনলৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব, কিছু ক্ষেত্ৰত সাৱধান হওক। অকাৰণতে অভিযোগ বা মানহানি হ'ব পাৰে। আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক বুলি কৈছে। মানসিক শান্তিৰ বাবে নিস্তব্ধ বা ধৰ্মীয় স্থানত কিছু সময় কটাওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি এই সময়খিনি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে যিহেতু ব্যস্ততাপূৰ্ণ দিন, আপুনি আনৰ কামত সময় উৎসৰ্গাৰ কৰিব। আজি পৰিয়ালৰ লগত তৰ্ক বিতৰ্কৰ যিমান পাৰি আপোনালোকে এৰাই চলিব লাগিব। স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি অলপ হ'লেও সকাহ পাব। আজি পিতৃসদৃশ ব্যক্তিৰ লগত ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ বিশেষকৈ প্ৰয়োজনীয়তাৰ যত্ন ল'ব লাগিব। পৰিয়ালৰ বাবে সময়ৰ অভাৱত অভিযোগৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। একে সময়তে এই সময়খিনিত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায়ত ধৈৰ্য ধৰিব লাগিব। অবৈধ কামত জড়িত হোৱাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত আপোনালোকৰ সুনাম আৰু ব্যৱসায় দুয়োটাৰে সমস্যা হ'ব পাৰে। সংবাদ মাধ্যম আৰু বিশেষকৈ কৈছে যে চিনাকি মানুহৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব, যিবোৰ আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু বিপৰীত লিংগৰ বন্ধুৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো কৈছে যে দিনটোৰ দ্বিতীয়াৰ্ধত গেছৰ কিছু সমস্যা আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। স্বাস্থ্যৰ সম্পদ। শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি, বৰ্তমান গ্ৰহৰ অৱস্থানে আপোনালোকক প্ৰচণ্ড শক্তি প্ৰদান কৰিছে। প্ৰতিযোগিতামূলক কামত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব। নিশ্চয়কৈ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি আহিব। আজি নিজৰ ওপৰত আস্থা ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক। আনৰ দ্বাৰা প্ৰভাৱিত হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে, গতিকে মনত ৰাখিব, এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বৰ্তমান ব্যৱসায়ত নতুন প্ৰযুক্তিৰ সৈতে জড়িত হৈ থকাটো গুৰুত্বপূৰ্ণ। টেকন'লজিৰ সৈতে জড়িত হ'ব লাগিব। বৰ্তমান সময় হৈছে টেকন'লজিৰ সময়, প্ৰযুক্তিবিদ্যাৰ সময়। বিশেষকৈ এই সময়খিনিত কিন্তু ব্যৱসায়িক ক্ষেত্ৰত পদ্ধতি কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আজি জনসংযোগে আজি আপোনালোকৰ বাবে নতুন ব্যৱসায়িক পথ মুকলি কৰিব পাৰে, গতিকে সকলোৰে লগত টাৰ্মছটো ৰাখিব। আজি এই সময়খিনি ঘৰৰ পৰিৱেশ অতি শান্তিপূৰ্ণ হ'ব। ৰোমান্টিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ সমস্যা হ'ব পাৰে, দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। সুষম খাদ্য বজাই ৰাখিব লাগে। খোৱা বোৱাৰ খেলি মেলি হ'লে আপোনালোকৰ কিন্তু সমস্যাৰ দেখা দিব পাৰে, গতিকে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হ'ব লাগিব। পূৰ্বপুৰুষৰ বিশেষকৈ সম্পত্তিৰ সৈতে জড়িত কিছু বিবাদ যদি হৈছিল সেইখিনি আকৌ উদ্ভৱ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। তেওঁলোকৰ পৰামৰ্শ লওক। উপাৰ্জন ভালেই হ'ব, কিন্তু খৰচৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তা বাঢ়িব বুলি কৈছে। আজি পাৰিবাৰিক বিষয়বোৰ বিশেষকৈ আলোচনাৰ জৰিয়তে বা পাৰিবাৰিক যি সমস্যা হৈছে সেইখিনি আলোচনাৰ জৰিয়তে সমাধানৰ বাবে চেষ্টা কৰাটো প্ৰয়োজন আছে বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, একে সময়তে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু যিকোনো টকা পইচাৰ লেনদেনে হওক, সম্পত্তি আদি বিক্ৰী ক্ৰয়ৰ ক্ষেত্ৰতে হওক, কিনা বেচাৰ ক্ষেত্ৰতে হওক, অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে।
আজি নিজৰ ল'ৰা ছোৱালীৰ বিশেষকৈ ফিউচাৰক লৈ তেওঁলোকৰ কেৰিয়াৰ বা চাকৰিৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ কাম কাজক লৈ অলপ চিন্তা হ'ব পাৰে বুলি কৈছে। আজি ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব। একে সময়তে এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কিছুমান মানুহক লগ পাব যিয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। আজি পৰিয়ালৰ সমস্যাৰ মাজত বিশেষকৈ আপুনি জড়িত হ'ব আৰু সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব। অৰ্থাৎ কিবা এটা যদি ঘৰখনৰ সমস্যা হৈছে, পৰিয়ালত ফেমিলিত সমস্যা হৈছে, সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি আপুনি নিজে ইনভলভ হৈ আপুনি সোমাই পেলাই সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব। আজি পৰিয়ালৰ দায়িত্ব ভাগ বতৰা কৰিও নিজৰ ওপৰত কিছু সময় কটাব লাগিব, কিয়নো ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব। সৰু কথা এটাক লৈ আজি আপোনালোকৰ আত্মীয়ৰ লগত ঘৰখনৰ মানুহৰ লগতে হওক তৰ্কৰ হ'ব পাৰে। সৰু কথা, সামান্য কথা এটা, ডাঙৰ এটা ইছ্যু হ'ব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। পৰিস্থিতি অতি সোনকালে আপোনালোকৰ পক্ষত আহিব। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকৰ নিজৰ যি বস্তুবোৰ আছে সেইখিনি সুৰক্ষিত কৰি ৰাখক, কিয়নো সেইবোৰ হেৰুৱা বা পাহৰি যোৱাৰ ক'ৰবাত সম্ভাৱনা দেখা পোৱা গৈছে। পাহৰি গ'লে বা হেৰাই গ'লে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, যিকোনো বস্তু নিজৰ লগত ৰাখক। একে সময়তে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা বৰ্তমান ভালে নহ'ব বুলি কৈছে, ইমান এটা অলপ মধ্যমীয়া হ'ব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কিয়নো কোনোবাই আপোনালোকৰ আৱেগক শোষণ কৰিব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। কৰ্ম সংস্থাপনত থকাসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আজি বৈবাহিক জীৱনত জীৱনসংগীৰ লগত তৰ্ক পেচাল হ'ব পাৰে, গতিকে ধ্যান ৰাখক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰত আগতকৈ ঘনিষ্ঠতা বাঢ়িব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত মূৰৰ বিষ আৰু বিশেষকৈ মাইগ্ৰেনৰ কিছু সমস্যা অশান্তি দিব পাৰে। গেছ আৰু এচিডিটি সমস্যা আপোনালোকক অশান্তি দিব পাৰে। খাদ্য বিশেষকৈ আপোনালোকে খোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, উপযুক্ত খাদ্য গ্ৰহণ কৰক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ধনু ৰাশি, আপোনালোকৰ ঘৰখন উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা কৰিব সেইখিনি প্ৰশংসনীয় হ'ব বুলি কৈছে। আজি আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ ক্ষমতা আৰু সামৰ্থ্যক বিশ্বাস কৰক। ই আপোনালোকক বহুতো সমস্যা নিজাববীয়াকৈ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে আজিৰ দিনটোত বিশেষকৈ এটা ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰিব বুলি কৈছে। সাৱধান হোৱাটোও প্ৰয়োজন আছে সমস্যাবোৰ সমাধান কৰোঁতে, মিষ্টেক হ'লে কিন্তু ক্ষতি হ'ব পাৰে। আজি প্ৰতিদ্বন্দ্বীয়ে মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, যিয়ে আপোনালোকৰ কামৰ প্ৰদৰ্শনত বিশেষকৈ অলপ প্ৰভাৱ পেলাব পাৰে। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰক। নিজৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব। আজি কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো নিশ্চিত কৰক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতে হওক সহকৰ্মী বা কৰ্মচাৰীসকলৰ মাজত মতানৈক্য সৃষ্টি হ'বলৈ নিদিব, যদি হয় যাৰ ফলত আপোনালোকৰ ব্যৱসায় কাৰ্যকলাপত প্ৰভাৱ পৰিব পাৰে বা কৰ্মৰ ক্ষেত্ৰত কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে। আজি নিয়োজিতসকলে নিজৰ ফাইল আৰু নথিপত্ৰ যিমান পাৰে সযতনে চম্ভালিব লাগে। আজি বৈবাহিক সম্পৰ্কত যিমান পাৰে মধুৰতা বজাই ৰাখক, তৰ্ক পেচাল নকৰিব। আজিৰ দিনটোত বিশেষকৈ পুৰণি বন্ধুত্ববোৰ ৰোমান্টিক সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। আজি এটা ভাল সময় বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। আজি একে সময়তে ডিঙি বা বুকুত কফ পৰিলে অশান্তি পাব পাৰে। গাফিলতি পৰিহাৰ কৰি উপযুক্ত চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে। নিজৰ বাবে কিন্তু সময় উলিয়াওক বুলি কৈছে। নিজৰ হেল্থৰ বাবে আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে। আজি সন্মানো বাঢ়িব, সেই অনুসাৰে আপোনালোকৰ নিজৰ মনোবলো মজবুত কৰি ৰাখিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সমৰ্থন পাব বুলি কৈছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধনুৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 4। আজি ভগৱান বিষ্ণুক হালধীয়া ফুল আগবঢ়াওক, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নতুন যদি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে আজিৰ দিনটো অনুকূল সময় বুলি কৈছে। আজি ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰোঁতে বিশেষকৈ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। একে সময়তে এই সময়খিনি আজি ভ্ৰমণৰ সময়ত বিশেষ ব্যক্তিক লগ পাব পাৰে আৰু মূল্যৱান তথ্য লাভ কৰিব। পাৰিবাৰিক বিষয় এটাও সমাধান হ'ব পাৰে, য'ত আপোনালোকৰ উল্লেখযোগ্য অৱদান থাকিব। মাত্ৰ সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক। ইয়াৰ ফলত আপুনি ইতিবাচক অনুভৱ কৰিব। এই সময়ত কোনো ধৰণৰ বিনিয়োগ এৰক, কিয়নো ইয়াৰ ফলত ভাল ফলাফল পোৱা নাযাব পাৰে, বৰঞ্চ সময় আৰু ধন অপচয় হ'ব পাৰে। যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় তেন্তে গুৰুত্বপূৰ্ণ বিষয়ত এজন প্ৰাচীন ব্যক্তিৰ পৰামৰ্শ লওক, জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ লওক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে য'ত ব্যৱসায় সম্পূৰ্ণ কৰিবলৈ ঋণ ল'বলগীয়া হ'ব পাৰে।
সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ীসকলে ভাল ফলাফল দেখিব। আজি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপুনি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সৈতে বজাৰ কৰি মনোৰঞ্জন কৰি সুখৰ সময় কটাব। আজি আপোনালোকৰ প্ৰেম জীৱনো ঘনিষ্ঠতা বাঢ়িব। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। আজি আপোনালোকৰ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব। আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব বুলি কৈছে। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। নিজৰ মনৰ আপোনালোকৰ যি শক্তি আত্মশক্তি বজাই ৰাখক। যিকোনো কাম কৰোঁতে ধৈৰ্যৰে কৰক, নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব। কুম্ভ ৰাশি, আজি প্ৰত্যাহ্বান গ্ৰহণ কৰিলে প্ৰগতিৰ দুৱাৰ মুকলি হ'ব। গতিকে সম্পূৰ্ণ শক্তিৰে আজি আপোনালোকৰ কামবোৰ যিমান পাৰে আপোনালোকে ভালদৰে মনোনিৱেশ কৰক। যদি কোনো আদালতৰ কাৰ্যবিধি চলি আছে কিছু লোকৰ, তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে বুলি আশা কৰা হৈছে। আজি কোৱা হৈছে যে আপোনালোকৰ বাজেটৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। খৰচ পাতি কৰোঁতে সাৱধান হওক। প্ৰয়োজন অনুসৰিহে খৰচ কৰক। আজি এইখিনি দেখা পোৱা গৈছে যে যুৱক যুৱতীসকলে অলপ আনন্দত বেছি সময় কটোৱাৰ পৰা বিৰত থাকিব লাগে। নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু বেছিকৈ গুৰুত্ব দিব লাগে। আজি বিৰুদ্ধে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে শত্ৰুসকলে, কিন্তু তেওঁলোকে আপোনালোকৰ সন্মুখত থিয় দিব নোৱাৰিব। ব্যৱসায় সম্পৰ্কীয় কামত আজি অধিক আপোনালোকৰ যি হাৰ্ডৱৰ্ক কিংবা পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ সামাজিক বিত্তৰ বৃদ্ধি কৰিলে লাভজনক হ'ব। যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যা সমাধান হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৱেগিক ঘনিষ্ঠতাও আজি আপোনালোকৰ ৰোমান্টিক সম্পৰ্কত গঢ় লৈ উঠিছে। আজি বতৰৰ ফলত বিশেষকৈ আপোনালোকৰ বতৰৰ লগত জড়িত সৰু সৰু সমস্যাবোৰ থাকিব পাৰে। গতিকে ধ্যান ৰাখিব। আজি ধাৰাবাহিক ৰুটিন আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে। এই সময়খিনিত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। আজি বুদ্ধিমান ৰূপে আপোনালোকে টকা পইচাৰ বিনিয়োগ কৰিব লাগিব। ইনভেষ্ট কৰোঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব। অপ্ৰয়োজনীয় যুক্তি বা মতানৈক্যৰ পৰা আঁতৰি থাকক বুলি কৈছে। খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে দেখা পোৱা গৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দি চলিব লাগিব। ভাগ্য ৰং হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়ৰ বাবে আজি দিনটো ভাল সময় বুলি কৈছে। আজি এই সময়খিনিত জীৱনসংগীৰ পৰা ছাপোৰ্টো পাব। একে সময়তে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ দৈনন্দিন কাম কাজত বহুত বেছি ব্যস্ত কৰি ৰাখিব। আজি আপোনালোকৰ কামবোৰ সমীনভাৱে সম্পন্ন হ'ব। আজি মহিলাসকলৰ বাবে বিশেষভাৱে শিথিল দিন হ'ব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ জীৱনশৈলী আৰু যোগাযোগে আনক আকৰ্ষণ কৰিব। যিকোনো কঠিন পৰিস্থিতিত শান্ত হৈ থাকক, শান্তিৰে কাম কৰক। অতীতৰ নেতিবাচক চিন্তাবোৰ আজিৰ দিনটোত আপোনালোকক নিজকে আগুৰি ধৰিবলৈ নিদিব। বেয়া দিনবোৰ পাহৰি ভাল দিন কেনেকৈ আনিব পাৰি, ভাল সময় কেনেকৈ আপোনালোকৰ জীৱনত আনিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। বেয়া দিনবোৰ পাৰ হৈ গৈছে যদি ভালখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। পুৰণি ভুলৰ পৰা আপোনালোকে শিকিব লাগিব। যিকোনো কাম খৰখেদাকৈ নহয়, লাহে লাহে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যিটো কামত যিমানখিনি সময় দিব লাগে। আজি আয়ৰ উৎসৱ উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰত প্ৰায় সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। দেখা পোৱা গৈছে যে চৰকাৰী চাকৰি থকাসকলে লাভ কৰিব পাৰে বিশেষকৈ কিছু এছাইনমেণ্ট, কিছু কামৰ দায়িত্ব। সম্পূৰ্ণ সততাৰে নিজৰ কামবোৰ আজি যিমান পাৰে কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰক বুলি কৈছে, কিয়নো পদোন্নতিৰ সুযোগৰ প্ৰচুৰতা আছে। আজি বিপৰীত লিংগৰ বন্ধুক লগ পালে আনন্দৰ সৃষ্টি হ'ব। পুৰণি ভাল স্মৃতিবোৰো সতেজ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু ধৈৰ্য প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু নিজকে বিশেষকৈ বেছি কামৰ বোজা নল'ব। নিজে যদি বেছিকৈ কামৰ বোজা লয় কিন্তু কামবোৰ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। গতিকে কামবোৰ কৰোঁতে ধৈৰ্যৰে কামখিনি কৰক আৰু নিজৰ শাৰীৰিক আৰু মানসিক বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। এই সময়ত কিন্তু আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। কিছু সময় ধ্যান কৰি কটাক বুলি কৈছে। দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গেছৰ সমস্যাই অশান্তি দিব পাৰে। দৈনন্দিন ৰুটিন আপোনালোকক সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত পাৰিবাৰিক যিখিনি সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায়, কেনেকৈ ছল্ভ কৰিব পৰা যায়, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে। আজি বিশেষকৈ কিছু ঘৰখনত বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। বাহিৰৰ মানুহক বিশেষকৈ আপোনালোকৰ ঘৰখনৰ বা নিজৰ পাৰ্চনেল মেটাৰত বেছিকৈ ইনভলভ হ'বলৈ নিদিব, সোমাবলৈ একেবাৰে নিদিব বুলি কৈছে। সেইসকল ব্যক্তি আপোনালোকৰ ঘৰখনত বা পৰিয়ালত কিছু সংঘাতৰ সৃষ্টি কৰাব পাৰে বুলি কৈছে।
আজি বিশেষকৈ যিকোনো মেচিনাৰী বস্তু আপোনালোকে ব্যৱহাৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 আৰু 9। যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।